নমস্কাৰ যিসকল ছাত্ৰছাত্ৰীয়ে 2024 চনত আসাম পলিটেকনিক এডমিশ্যন ল'ম বুলি ভাবিছে তেওঁলোকৰ বাবে ইতিমধ্যে ইম্পৰ্টেণ্ট নটিচ আহি গৈছে। তেওঁলোকে অনলাইন যি এপ্লাই কৰিব লাগিব তাৰ প্ৰচেছৰ সম্পূৰ্ণ ডিটেইলছখিনি আহি গৈছে। কেতিয়া এপ্লাই হ'ব, কেতিয়া মেৰিট লিষ্ট ওলাব, কেতিয়ালৈকে অনলাইন এপ্লাই চলি থাকিব, এজ লিমিট, এলিজিবিলিটি ক্ৰাইটেৰিয়া সকলোখিনি ইয়াতে উল্লেখ আছে। তো ভিডিঅ'টো অতি চমুকৈ আপোনালোকক সকলোখিনি তথ্য দিবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ একেলগে চাই থাকিব। আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি চেনেলটো নতুনকৈ আহিছে তাহলে সাবস্ক্রাইব কৰা নাই, সাবস্ক্রাইব কৰি কাষত বেল আইকনটো প্ৰেছ কৰি দিব পৰৱৰ্তী ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ সকলোতকৈ আগত পোৱাৰ বাবে। আপোনালোকে যদি দ্বিতীয় অফিচিয়েল যিটো ৱেবছাইট সেইটোলৈ আহে আৰু আপোনালোকে ইয়াতে যদি ভিজিট কৰে তেনেহ'লে আপোনালোকে ইয়াতে নটিচ দেখিবলৈ পাব যে এডভাৰটাইজমেণ্ট ফৰ ইয়াতে দিয়া আছে এডভাৰটাইজমেণ্ট ফৰ এডমিশ্যন ইনটু পলিটেকনিক অফ আসাম। ইয়াতে যদি আপোনালোকে এইটো ডাউনলোড কৰে, ইতিমধ্যে এইটো মই ডাউনলোড কৰিছোঁ, তথাপি আপোনালোকক আকৌ মই এইটো ডাউনলোড কৰি দেখুৱাই আছোঁ। ইয়াতে কি কি লিখা আছে, ইয়াতে লিখা আছে ডেটটো আপোনালোকে যদি চাই আপোনালোকে ইয়াতে ডেটটো দেখিবলৈ পাব 31/5/2024, অৰ্থাৎ এইটো আজিহে আহিছে। আৰু ইয়াতে লিখা আছে যে এডুকেশ্যনেল নোটিছ ফৰ এডমিশ্যন ইনটু 3 years ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং এণ্ড টেকন'লজি কোৰ্চেছ ফৰ দ্য ছিজন, ইয়াতে 2024 বুলি দিয়া আছে। আপোনালোকে ইয়াতে যদি চাই আপোনালোকে ইয়াতে দেখিবলৈ পাব ইয়াতে যে দ্বিতীয় অফিচিয়েল যিটো ৱেবছাইট সেইটো দিয়া আছে, কিন্তু আপোনালোকে এডমিশ্যন হ'ব লাগিব সমৰ্থ পৰ্টেলৰ আণ্ডাৰত। আপোনালোকে এবাৰ সমৰ্থ পৰ্টেলৰ আণ্ডাৰত আপোনালোকে এডমিশ্যন হ'ব লাগিব। যেনেকৈ BA, BSc, BCom, BVoc যিসকলে পঢ়ি আছে তেওঁলোকে সমৰ্থৰ আণ্ডাৰত এডমিশ্যন হৈ আছে ইতিমধ্যে, আৰু তেওঁলোকৰ লাষ্ট ডেটটো 2 জুন হয়। আৰু আপোনালোকে এইটো ব্লেক হ'ব, কিন্তু সমৰ্থ পৰ্টেলৰ আণ্ডাৰতে হ'ব। গোটেইখিনি আপোনালোকক দেখুৱাম, ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখুৱাই যাম কেনেকৈ কি কৰিব লাগিব। ইয়াতে যদি আপোনালোকে লক্ষ্য কৰে দেখিবলৈ পাব যে দ্য অনলাইন ৰেজিষ্ট্ৰেশ্যন পৰ্টেল উইল বি অপেন এট ইয়াতে হৈছে 4 PM অন 1 জুন, অৰ্থাৎ জুন মাহৰ অৰ্থাৎ কালি 4টা বজাত আবেলি 4টা বজাত আপোনালোকৰ অনলাইন পৰ্টেলটো খুলিব। আৰু এইটো আপোনালোকে কিমান দিনলৈকে চলি থাকিব, 15 জুনলৈকে আপোনালোকে চলি থাকিব, অৰ্থাৎ 15 তাৰিখ হৈছে এইটো লাষ্ট ডেট। ইয়াৰ মাজত আপোনালোকে কৰিব লাগিব। আৰু ইয়াতে দিয়া আছে নো আদাৰ মোড অফ এপ্লিকেশ্যন উইল বি একচেপ্টেড। যদি অফলাইন যদি কোনোবাই ভাবে যে মই অফলাইন ল'ম, কিন্তু ইয়াতে কোনটো একচেপ্ট নহয় বুলি ইয়াতে কৈছে। ইয়াতে এজ লিমিটৰ কথাটো ইয়াতে স্পষ্টকৈ ইয়াতে উল্লেখ কৰিছে যে আপোনালোকে এজ লিমিটৰ এইখিনি কথা উল্লেখ কৰিছে। তাৰ আগতে লিখিছে আপোনালোকে ইয়াতে কি হ'ব লাগিব, HSLC পাছ হ'ব লাগিব, নাইবা যদি ইকুইভেলেণ্ট যদি কোনোবাই আছে তথাপি আপোনালোকৰ হৈ যাব। কিন্তু ইয়াতে দিয়া আছে সিংগল সিটিং হ'ব লাগিব, অৰ্থাৎ সিংগল সিটিং আৰু মেথছ আৰু ছায়েন্স এইটো কম্পালচাৰী ছাবজেক্ট থাকিব লাগিব, তেতিয়াহ'লে এইটো পাৰিব, অন্যথা তেওঁলোকে এডমিশ্যনটো ল'ব নোৱাৰে। ইয়াতে জেনেৰেল OBC MOBC ইয়াতে 40% লাগিব, অৰ্থাৎ মেথছ ছায়েন্স ইয়াতে 40 কৈ লাগিব, দুয়োটাতে 40 কৈ লাগিব। ইয়াতে SC যিসকল আছে 35, আৰু যিসকল ST আছে তেওঁলোকৰ 33লৈকে দিয়া আছে। আৰু ইয়াতে দিয়া আছে এজ লিমিটটো দিয়া আছে 20 years 6 months, ইয়াতে 31/12/2024লৈকে এইটো ধৰি দিছে। আৰু STৰ বাবে 23 years 6 months, SCৰ বাবে আৰু STৰ বাবে 33 6 months এইটো একেই দিয়া আছে। আৰু যিসকলে হেণ্ডিকেপ্ট আছে তেওঁলোকক ইয়াতে দিয়া আছে 25 years 6 monthলৈকে দিয়া আছে, এজ পাৰ গ্ৰেজুৱেটেড অন কাষ্ট কেটেগৰী ৱাইজ বুলি ইয়াতে দিয়া আছে। তো এইখিনি হোৱাৰ পিছতে আপোনালোকে তলফালে যাব, তলফালে গ'লে আপোনালোকে ডেটবিলাক দেখিবলৈ পাব যে ইয়াতে ইম্পৰ্টেণ্ট ডেট দিয়া আছে। তো ইয়াতে আপোনালোকে অনলাইন ষ্টাৰ্ট 1 জুন আৰু লাষ্ট ডেটটো হৈছে 15 জুন। আৰু যিটো মেৰিট লিষ্ট এইটো ডেট ডিক্লেয়াৰ কৰা নাই, এইটো যিটো সমৰ্থন আণ্ডাৰত হ'ব এইটো অলপ হেৰি হ'ব পাৰে। চ' ডেটবিলাক পিছত আহিব, নিশ্চয় মই আপোনালোকক জনাম। আৰু ইয়াতে প্লিজ নোট বুলি কোৱা হৈছে যে ইয়াতে আপোনালোকে এইটো চাই ল'ব কি কি কথা ইয়াতে উল্লেখ কৰিছে। ইয়াতে যিটো কথা উল্লেখ কৰিছে যিটো PRC-টোতো সকলোৰে বাবে মেণ্ডেটৰী, কাষ্ট চাৰ্টিফিকেট এইটো হৈছে OBC MOBCৰ বাবে NCL যিটো চাৰ্টিফিকেট সেইটো লাগিব। যিসকল EWS আছে তেওঁলোকে ভেলিড EWS লাগিব। ইয়াতে যিটো PRC কথা কোৱা হৈছে, PRC-টো আপোনালোকে ৰিচিপ্ট দিলেও হৈ যাব। আপোনালোকে যদি কেইদিনমান পিছত আপোনালোকে ভাবে যে মই কেইদিনমান পিছতে ওলোৱা নাই, কেইদিনমান পিছতে উলিয়াই দিম, আপোনালোকে এইটো দিব পাৰিব। আৰু বাকী যিবিলাক ডিটেইলছ আহিব তেওঁলোকে দ্বিতীয় অফিচিয়েল ৱেবছাইটলৈ ভিজিট কৰি থাকিব দিছে। ভিজিট কৰিলে যিবিলাক ইনফৰমেশ্যন আহি যাব তাতে তেওঁলোকে ভিজিট কৰিলে আপোনালোকে এইটো পাই থাকিব।